আজি অসম দিৱস অৰ্থাৎ চুকাফা দিৱস 1200 খ্ৰীষ্টাব্দতে ইউনান প্ৰদেশৰ মুংমাওৰ পৰা আহি মুংডুং চুংখাম অৰ্থাৎ আজিৰ এই চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল জাতিৰ জনক হাতৰাজ সামৰি একৰাজ কৰা স্বৰ্গদেউ চাওলুং চুকাফাই। আৰু মই বৰ্তমান উপস্থিত আছো স্বৰ্গদেউ চাওলুং চুকাফাৰ মৈদাম ক্ষেত্ৰত আমি উপস্থিত আছো। আৰু এই দেখিছে স্বৰ্গদেউ চাওলুং চুকাফাৰ মৈদাম ক্ষেত্ৰ আচলতে এই ধৰণে সংৰক্ষিত কৰাৰ প্ৰচেষ্টা কৰা হৈছে। কিন্তু দুখ আৰু পৰিতাপৰ বিষয় যে প্ৰায় 2014 চনৰ পৰা উদ্ধাৰ হোৱা এই মৈদাম লগতে চাওলুং চুকাফাৰ 3 গৰাকী উত্তৰাধিকাৰী মৈদামো ব্যাপক ৰূপত আচলতে বেদখলকৃত হৈ আছিলে, অনাদৃত হৈ আছিলে। কিন্তু শেহতীয়াকৈ কিছু ব্যৱস্থা গ্ৰহণ কৰা হৈছে, বেদখল মুক্ত কৰাৰ প্ৰয়ত্ন কৰা হৈছে আৰু সৌন্দৰ্য বৰ্ধনৰ বিশেষ প্ৰতিশ্ৰুতি দিয়া হৈছে। এতিয়া দেখা যাব যে আচলতে অনাগত দিনত স্বৰ্গদেউ চাওলুং চুকাফাৰ এই মৈদাম ভাগি বা তেখেতৰ পাছৰ যি 3 গৰাকী উত্তৰাধিকাৰী আছে তেখেতসকলৰ মৈদাম ভাগ কেনেকে সংৰক্ষণ সৌন্দৰ্য বৰ্ধন কৰা হ'ব, যিহেতু যথেষ্ট তাৎপৰ্যপূৰ্ণ বিষয় যে জাতিৰ জনক হাতৰাজ সামৰি একৰাজ কৰা আহোম যি সত্তাৰ সৃষ্টিকৰ্তা চাওলুং চুকাফাৰ মৈদাম আজিও এনেধৰণে অনাদৃত হৈ থকাটো আচলতে বহুতৰে বাবে ক্ষোভৰ কাৰণ হৈ পৰিছে। কিন্তু আমাৰ মাজত স্থানীয় লোক আছে, আমি জানিব বিচাৰিম কেনেধৰণে আজি দিৱসটো পালনৰ কাৰ্যসূচী ৰখা হৈছে আৰু কি কি থাকিব। হয়, সদৌ আহোম ছাত্ৰ সন্থা চুকাফা আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি আমাৰ পিতৃপুৰুষ চাওলুং চুকাফাৰ যি আগমনৰ দিন, সেই আগমনৰ দিনটো আমি উদযাপন কৰি আহিছোঁ আৰু আজিও তেনেধৰণে কৰিছোঁ। প্ৰথমতে আমাৰ যি আমাৰ আহোমৰ ধ্বজা খিংফা, সেই খিংফা আমি স্থাপন কৰিলোঁ। খিংফা স্থাপন কৰিলে আমাৰ আটাচু আঞ্চলিক সমিতিৰ মুখ্য উপদেষ্টা পবিত্ৰ গগৈ ডাঙৰীয়াই। তাৰ পাছতে আমি তেখেতৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিলোঁ। মাল্যাৰ্পণ কৰাৰ পাছতে আমি তেখেতৰ যি সমাধি ক্ষেত্ৰ, সেই সমাধি ক্ষেত্ৰত আহি আমি এগছিকৈ বন্তি প্ৰজ্বলন কৰিলোঁ। ইয়াৰ পিছতে আছে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আৰু যি আমাৰ মলুংসকল আছে, সেই মলুংসকলে তেখেতসকলৰ যি বানফি, সেই বানফি তেখেতসকলে তাত অনুষ্ঠিত কৰিব আৰু সন্ধিয়ালৈ আমি বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে আমাৰ এই অনুষ্ঠানটো সামৰণি মাৰিম। আজি আমি এটা কথা জনাব বিচাৰিছোঁ যে আমাৰ প্ৰথমজন আমাৰ যি চাওলুং চুকাফাৰ মৈদাম, এই মৈদাম ভাগ 2015 চনতে উদ্ধাৰ হৈছিলে। কিন্তু পৰিতাপৰ বিষয় যে অসম চৰকাৰৰ অনীহাৰ ফলত আজি আমাৰ এই মৈদামস্থলী বেদখল হৈ আছে আৰু সৌন্দৰ্য বৰ্ধন হোৱা নাই, লগতে বিভিন্ন বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈ আহিছে। আমি প্ৰত্যেকবাৰে দাবী দাবা জনাই আহিছোঁ যে এই মৈদাম ভাগ সোনকালে সংৰক্ষণ কৰিব লাগে আৰু সৌন্দৰ্য বৰ্ধন কৰিব লাগে। কিন্তু চৰকাৰে আমাৰ এই আহ্বানক প্ৰত্যেকবাৰতে তেওঁলোকে ভেঙুচালি কৰি আহিছে। কাৰণ কেলে আমাৰ এই চৰাইদেউ মৈদাম ভাগ, চুকাফা মৈদাম ভাগ যি ভাগ আছে, সেই ভাগ আমাৰ 2খন জিলাত থকাৰ বাবে, চৰাইদেউ আৰু শিৱসাগৰ হৈ থকাৰ বাবে আমাৰ বহুতখিনি অসুবিধা হৈ আছে। আৰু সেইটো কাৰণে আমি চৰকাৰক আহ্বান জনাম যে এই যি সীমা নিৰ্ধাৰণ, জিলাৰ সীমা নিৰ্ধাৰণ, সেই সীমা নিৰ্ধাৰণটো তেওঁলোকে সোনকালে মীমাংসা কৰক। আৰু আমাৰ যি চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম আছে, সেই চৰাইদেউ মৈদাম চৰাইদেউ জিলাত থাকিব লাগে বুলি আমি দাবী জনাই আহিছোঁ আৰু সেই দাবীত আমি অটল আছোঁ যে চৰাইদেউ মৈদাম চৰাইদেউ জিলাতে হ'ব লাগে। আৰু এয়া আমাৰ পিতৃপুৰুষ চাওলুং চুকাফাৰ মৈদামস্থলীৰ পৰা আমি চৰকাৰক আহ্বান জনাম, লগতে দাবী জনাম যে তেখেতসকলে এইটো সোনকালে মীমাংসা কৰক। হয়, নিশ্চিতভাৱে আচলতে হেঙাৰ হৈ পৰিছে সীমা নিৰ্ধাৰণ নোহোৱা ঘটনাটোৱে, যাৰ বাবে উন্নয়ন আৰু সৌন্দৰ্য বৰ্ধন সংৰক্ষণ কৰিব পৰা নাই স্বৰ্গদেউ চাওলুং চুকাফাৰ সমাধি ক্ষেত্ৰ। চৰাইদেউ জিলাতে হ'ব লাগে স্বৰ্গদেউ চাওলুং চুকাফাৰ মৈদাম ক্ষেত্ৰ। আমাৰ মাজত সদৌ আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক দিগন্ত চাংমাই আছে। আমি আপোনাৰ ওচৰলৈ আহিছোঁ আজি অসম দিৱসৰ দিনাখন, আপুনি অসমবাসীক কি ক'ব বিচাৰিব? প্ৰথম কথা হ'ল কি, আজি চাওলুং চুকাফাই আজিৰ দিনটোতে অসমত সৌমাপীঠত পদাৰ্পণ কৰিছিলে আৰু আজিৰ দিনটো সেইটো কাৰণে আমি অসম দিৱস হিচাপত আমি পালন কৰোঁ। আৰু অসম দিৱসৰ সমূহ অসমবাসী ৰাইজলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি তাৰ লগে লগে আমি এটা কথা ক'ব বিচাৰিম অসম চৰকাৰৰ সন্মানীয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যে কি চাওলুং চুকাফাৰ আজি সমাধি ক্ষেত্ৰ আজিলৈকে আচলতে বেদখল মুক্ত হোৱা নাই আৰু ইয়াত মানে সৌন্দৰ্য বৰ্ধন হোৱা নাই। সেইটো কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাম যে কি আজিৰ দিনটো পবিত্ৰ দিনটোত যে কি অতি সোনকালে আমাৰ চাওলুং চুকাফাৰ অসমীয়া জাতীয় জনকৰ মৈদাম সমাধি ক্ষেত্ৰ বেদখল মুক্ত কৰি সৌন্দৰ্য বৰ্ধন কৰিবৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ। তাৰ লগে লগে আমি ক'ব বিচাৰিম যে কি আজি অসমত চাওলুং চুকাফা যিটো নীতি আদৰ্শৰে আচলতে অসমীয়া জাতি সত্তা গঠন হৈছিল, বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বী লোকে লগ লাগি লৈ অসমীয়া জাতিটো সৃষ্টি হৈছিল। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ এই যে যিটো চাওলুং চুকাফাই যিটো আদৰ্শ
প্ৰতিটো জাতি জনগোষ্ঠীক একত্ৰিত কৰি বৃহত্তৰ বৰ অসম গঢ়াৰ যিটো প্ৰয়াস কৰিছিল তেওঁ, কিন্তু আজি দেখিবলৈ পাইছোঁ যে কি আকৌ পুনৰ ভাঙোনমুখী এটা প্ৰক্ৰিয়ালৈ গুচি গৈছে। সেইটো কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাম যে কি অতি সোনকালে এনেকুৱা বিলাকৰ পৰা আচলতে বিৰত থাকি প্ৰতিটো জাতি জনগোষ্ঠীক আচলতে সমন্বয়ে কেনেকৈ আমি আগুৱাই নিব পাৰি এই কথাখিনি আমি চিন্তা কৰিম। এতিয়া আপোনালোকে দেখিছে যে কি আজি অসমত বিভিন্ন প্ৰান্তত জনগোষ্ঠীবিলাকৰ ভাগ ভাগ এটা প্ৰক্ৰিয়া চলিছে। আজি আমি ধৰি লওক 6 জনগোষ্ঠীয়ে কৈছোঁ যে জনজাতিকৰণ আমাক লাগে, অসমখন জনজাতি ৰাজ্য হিচাপত ঘোষণা কৰিব লাগে, কিন্তু তাৰ মাজতো আপোনালোকে দেখিছে যে এটা আচলতে ৰাজনীতি চলিছে। এই ৰাজনীতিটো আচলতে দূৰত থাকিব লাগে, কাৰণ কেলৈ অসমখন সুৰক্ষিত হ'বলৈ হ'লে অসমখন জনজাতি ৰাজ্য হিচাপত ঘোষণা হ'ব লাগিব। আমি এই কথাখিনি এইটো কাৰণে মুখ্যমন্ত্ৰীক কৈছোঁ যে চাউলুং চুকাফা আদৰ্শটো আচলতে আমি ৰাখিব লাগিব। যদি আমি চাউলুং চুকাফা আদৰ্শ ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে দেখিব অসমখন এটা ত্ৰিপুৰা সদৃশ হ'বগৈ। আজি ত্ৰিপুৰাত যেনেধৰণে ত্ৰিপুৰীসকল শেষ হৈ গ'ল, ঠিক তেনেধৰণে অসমত অসমীয়াসকল শেষ হৈ যাব, এদিন বহিৰাগত ইয়াত স্থান পাব। সেইটো কাৰণে আমি কৈছোঁ অসমখন সুৰক্ষিত কৰিবলৈ হ'লে 6 জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসমখন জনজাতি ৰাজ্য হিচাপত ঘোষণা কৰিব লাগিব, তেতিয়াহে অসমখন সুৰক্ষিত হৈ থাকিব। আজি আমি আজি দুখৰ আৰু পৰিতাপৰ বিষয় যে চাউলুং চুকাফাৰ যিটো মৈদাম ক্ষেত্ৰ আজিলৈকে স্থায়ীভাৱে আচলতে এইটো বেদখল মুক্ত কৰি কেনে সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন হোৱা নাই। সেইটো কাৰণে পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই চাউলুং চুকাফাৰ মৈদাম ক্ষেত্ৰ অতি সোনকালে বেদখল মুক্ত কৰি ইয়াত সৌন্দৰ্যবৰ্ধন কৰিবৰ কাৰণে আমি আমাৰ তৰফৰ পৰা দাবী জনাইছোঁ। নিশ্চিতভাৱে অতি তাৎপৰ্যপূৰ্ণ বিষয় হয়তো টাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদকে উত্থাপন কৰিলে। যিহেতু আপোনালোকে দেখিছে, মই যদি দেখাবলৈ সম্ভৱ হয়, এয়া হৈছে স্বৰ্গদেউ চাউলুং চুকাফাৰ মৈদাম, আৰু মৈদামৰ একেবাৰে নিলগত দেখিছে চাহ বাগিচা ইয়াত ৰোপণ কৰি এই ধৰণে আচলতে বেদখল চলিছে ব্যাপক হাৰত। আজি বছৰ দশক ধৰি পিনি ইয়াত বেদখল কৰি থকা হৈছে। প্ৰচেষ্টা আচলতে যিমান ল'ব লাগিছিল ক'ৰবাত থাকি গৈছে নেকি, যিহেতু জাতিৰ জনকজনৰ অসমীয়া সত্তাৰ সৃষ্টিকাৰী যদি চাউলুং চুকাফাৰ মৈদামেই এই ধৰণে আচলতে বেদখলকৃত হয়, অনাদৃত হয়, তেতিয়াহ'লে স্বাভাৱিকতেই জনগোষ্ঠীয় লোকসকল অৰ্থাৎ আহোম জনগোষ্ঠীৰ লোকৰ লগতে যিসমূহ বৰ অসমৰ গঠন প্ৰক্ৰিয়াত জড়িত আছিলে সেই জনগোষ্ঠীৰ লোকসকলে ক্ষোভ প্ৰকাশ কৰাটো স্বাভাৱিক হৈ পৰিছে। সেয়েহে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে স্বৰ্গদেউ চাউলুং চুকাফাৰ মৈদাম আৰু তেখেতৰ 3 উত্তৰাধিকাৰীৰ মৈদাম যাতে সৌন্দৰ্যবৰ্ধন হয়, সংৰক্ষণ হয় আৰু পৰ্যাপ্ত মৰ্যাদা ইয়াত পোৱা দেখা যায়, দিব পৰা যায়। আচলতে এই ধৰণৰ কথা উত্থাপন হৈছে। যিহেতু চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত সন্নিৱিষ্ট হ'ল, তাৰ পাছতো কিন্তু স্বৰ্গদেউ চাউলুং চুকাফাৰ মৈদাম এই ধৰণে অনাদৃত হৈ থকাটো স্বাভাৱিকতে সকলোৰে চকু কপালত উঠিছে আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছে যাতে অনাগত দিনত উচিত মৰ্যাদা পায় স্বৰ্গদেউ চাউলুং চুকাফাৰ মৈদামে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।